আমাৰ প্ৰাঞ্জল মোহন আহিছে ৰিজাল্টৰ খবৰ ল'বলৈ আহিছে। ভাল লাগিলে ৰিজাল্টটো শুনি তাকে। আৰু হেৰি এক্সামৰ আগৰ দিনাখনো আহিছে, ধুনীয়াকৈ খবৰ লৈ গৈছেহি আৰু মানে কলমো দিছেহি ভালদৰে লিখিবলৈ। ভাল লাগিল সেইটো কাৰণে। তাকে ভাল লাগিল আৰু পৰীক্ষাটো যে পাছ কৰিলে আৰু ৰিজাল্টটো ভাল হ'ল কাৰণে খুবেই ভাল লাগিছে আৰু সেইটো কাৰণে মানে হুদুৰ একদম মানে হেৰি পৰা আহিছে বকঠা নেমুগুৰি ইমান দূৰৰ পৰা আহিছে। এতিয়া ৰাতি 10টা বাজিছে ন? ভাল লাগিল অহাৰ কাৰণে। আৰু মানে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ কি ক'বা? তাকে সকলোৰে শুভেচ্ছা থাকিল আৰু যা বেয়া হৈছে মন বেয়া কৰি লাভ নাই। আকৌ দিব পৰীক্ষা দিব পৰাটো আজিকালি সুবিধা হ'ল নহয়, এখন বেয়া হ'লেও দিব পাৰি পেপাৰ দিয়ক। মন বেয়া কৰি মানে পঢ়ি থাকিব লাগে, মানে চেষ্টা কৰি থাকিব লাগে। এইবছৰ বেয়া হৈছে, বেয়া হোৱাসকলৰ আকৌ নেক্সট বছৰ ভাল হ'ব। ভালদৰে পঢ়া শুনা কৰিব লাগে। আৰু মানে মোবাইলৰ বিষয়ে কি ক'বা? মোবাইল যে ইউজ কৰাৰ কাৰণে অকণ পঢ়াত মানে ল'ৰা ছোৱালীবোৰ পিছ পৰিছে। মোবাইলটো ভালদৰে ব্যৱহাৰ কৰিলে ভাল হ'ব। ইম্পৰ্টেণ্ট কামকেইটাত ব্যৱহাৰ কৰিব লাগে। এনেই ৰিল চাই সময় নষ্ট কৰিব নালাগে। ভাল লাগিল অহাৰ কাৰণে বহুত বহুত ধন্যবাদ।